Vai la paro, dayu doi do halawa, ahom baro dago goya, ora homa ko. Budeka kiri kono ota, ela bidu kesto yaki, pai ota, uli do.这平台都能够不小啊，对的。哦，你老那个老师，你呀，你这家就。
এতিয়া ভাল হৈছে নমস্কাৰ আমাৰ বৰপেটা শ্ৰী শংকৰদেৱ কলা সংস্কৃতি সংঘৰ সোণালী জয়ন্তী বৰ্ষৰ উপলক্ষে আমাৰ কেইবাটাও অনুষ্ঠান আমি ইতিমধ্যে সমাপ্ত কৰিছোঁ সফল সামৰণি পৰিছে আৰু তাৰে ভিতৰত আমাৰ 7 দিনীয়া অবিৰত ভাগৱত পাঠ আমাৰ ইতিমধ্যে চলি আছে আজি আমাৰ পঞ্চম দিন আজি আমাৰ দশম স্কন্ধ চলি আছে আমাৰ যথেষ্ট আমাৰ বৰপেটাবাসী ৰাইজৰ সমাগম ঘটিছে আৰু এটা খুব সুন্দৰ বাতাবৰণ এটা সৃষ্টি হৈছে ইয়াত গতিকে সমূহ ভকত বান্ধৱ আমাৰ বৰপেটাবাসী ৰাইজক
আমি আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সকলোৰে সহযোগতে এই কামভাগি আমাৰ হৈ আছে, সফল সমাপ্ত হৈছে। আমি সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আমাৰ বহুতো কাৰ্যসূচী আছে, এইটো কাৰণ বছৰ যোৱা কাৰ্যসূচী। এতিয়া 2-3টা কাৰ্যসূচী আমাৰ শেষ হৈছে। আমি বিভিন্ন সময়ত ৰাইজৰ ইয়াৰ উপস্থিতি কামনা কৰিলোঁ। সুদূৰ যোৰহাট বা অন্য ঠাইৰ পৰা আহিছে ইয়ালৈ, আৰু সকলোৰে সহযোগিতাত নিশ্চয় আমাৰ এই যিটো সোণালী বৰ্ষ 100 বছৰীয়া সম্পূৰ্ণ হোৱাৰ উপলক্ষে যি আমি অনুষ্ঠান মাজে মাজে কৰি থাকিম, ইয়াৰ সময়ত আমি ঘোষণা কৰিম। সেই সকলোতে আমি ইয়াৰ ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। জয় গুৰু শংকৰ সৰ্বগুণা কৰো যা কিৰি নাহিব পাম, তোহাৰী চৰণ তৰে নহত কোটি বাৰেকে কৰো প্ৰণাম, বাৰেকে কৰো প্ৰণাম। বৰপেটা শ্ৰী শংকৰদেৱ কলা সংস্কৃতি সংঘৰ নামঘৰ প্ৰাংগণত যোৱা ছেপ্টেম্বৰৰ 19 অক্টোবৰৰ পৰা 2026 ছেপ্টেম্বৰ বৰ্ষলৈকে আমাৰ বছৰজোৰা কাৰ্যসূচী হিচাপে আমি সোণালী জয়ন্তী বৰ্ষ পালন কৰিছোঁ। আৰু এই সোণালী জয়ন্তী বৰ্ষ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি ইতিমধ্যে আমাৰ যোৱা 22 মাৰ্চ 2026 ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী দেৱক আমি আমাৰ নামঘৰ প্ৰাংগণলৈ আমন্ত্ৰণ জনাইছিলোঁ নাম সমাৰোহৰ ওপৰত, আৰু তেখেতে বৈষ্ণৱ ধৰ্ম সমাজৰ ওপৰত বিশেষ বক্তৃতা প্ৰদান কৰিবৰ বাবে। আৰু লগতে আমি সেইদিনাখনেই আমি আমাৰ স্থানীয় আইসকলৰ দ্বাৰা থিয়নাম, আৰু লগতে আমাৰ এই অনুষ্ঠানলৈ আমাৰ অসমৰ দিহা সম্ৰাট হিচাপে খ্যাত সকলোৰে পৰিচিত শ্ৰদ্ধাৰ শ্ৰীযুত কমলা গগৈদেৱক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ। আৰু সেইদিনাখন পুৱাৰ বেলাতেই আমি পাঠপ্ৰসংগকে আদি কৰি আমাৰ পুষ্পাঞ্জলি অৰ্পণ, আমাৰ অগ্ৰজ কনিষ্ঠসকলৰ স্মৃতিচাৰণকে আদি কৰি আমি কেইবাটাও অনুষ্ঠান আয়োজন কৰিছিলোঁ। আৰু এই অনুষ্ঠানত আমাৰ পুৱাৰ পৰা সন্ধিয়া পৰ্যন্ত আমি বৰপেটাবাসীৰ লগতে সুদূৰ বালিগাঁও তিয়কৰ পৰা আদি কৰি আমাৰ ওচৰ পাজৰ সমীপৱৰ্তী যেইকেইভাগ নামঘৰ অনুষ্ঠান আছিলে আৰু ওচৰৰ বৈষ্ণৱপ্ৰাণ ৰাইজ আছিলে, এই অনুষ্ঠানৰ শুভাকাংক্ষী আছিলে, সকলোৰে উপস্থিতিত এক খুব সুন্দৰ এটি কলাকৃষ্টিৰ অনুষ্ঠান, আধ্যাত্মিকতাৰ অনুষ্ঠান হিচাপে সেই দিনটো আমাৰ পৰিগণিত হৈ ৰ'ব। আৰু ইয়াৰ সফল সমাপ্তিৰ বাবে আমি সদৌ বৰপেটাবাসীৰ লগতে সমগ্ৰ যোৰহাটবাসীক আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ 24 মাৰ্চৰ পৰা আৰম্ভ হোৱা অবিৰত ভাগৱত পাঠৰ আজি এই 5ম দিনত আমি আহি উপনীত হৈছোঁ। আমাৰ এই ওচৰ পাজৰ সমীপৱৰ্তী ৰাইজৰ লগতে বৈষ্ণৱপ্ৰাণ ৰাইজ সকলোৱে আহি আমাক যিধৰণে উৎসাহ উদ্দীপনা জগাইছে, চাকি বন্তি শৰাই সঁফুৰেৰে তেখেতলোকে আহি আমাক যিধৰণে উৎসাহ উদ্দীপনা যোগাইছে, এই নামঘৰ প্ৰাংগণত উপস্থিত হৈ তেখেতলোকে নিজৰ ভক্তিৰসৰ কামনা কৰিছে, তাৰ বাবে আমি সকলোকে আমাৰ তৰফৰ পৰা, অনুষ্ঠানৰ তৰফৰ পৰা আমি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা কৰিছোঁ আমি এখন সুস্থ সমাজ, শান্তি সম্প্ৰীতিৰে গঢ়ি উঠা নিকা সমাজ, গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা বৰ অসমৰ ভেটি আমি ইয়াত প্ৰতিষ্ঠাৰ হেতু যৎপৰোনাস্তি চেষ্টা চলাই যাম। তাৰ বাবে আমি সংকল্পবদ্ধ হৈ আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। কৃষ্টি সংঘৰ আমাৰ বৰ্ষজোৰা সোণালী জয়ন্তীৰ আজি আমাৰ এইটো অবিৰত ভাগৱত পাঠৰ মানে কাৰ্যসূচী চলি আছে। এই কাৰ্যসূচীত আমাৰ মানে ভকত বৈষ্ণৱসকলক সেৱা কৰিবৰ কাৰণে, আমাৰ চাহ তামোল দিবৰ কাৰণে গোটেই আমাৰ যিমানখিনি মানে সদস্য আছে চবকে 10গৰাকী এটা এটা গ্ৰুপ কৰি দিছে, সময় দিছে 2 ঘণ্টা কৰি। তেনেকৈ আমাৰ 3-4টা টীম হৈ কৰি গোটেই পিনে ভকতক মানে সেৱা শুশ্ৰূষা কৰি আছে। এতিয়া আমাৰ আজি আৰু 3টা মঙলবাৰে আমাৰ শেষ হ'ব এই অনুষ্ঠান। সেই শেষলৈকে আমাৰ আইসকলে এই কাৰ্যসূচী চলাই যাব। নিজৰ মানে ঘৰৰ কাম ব্যস্ততাৰ পৰা আঁতৰি আহি ৰাজ্যৰ সেৱা শুশ্ৰূষাত গোটেইখিনি লাগি গৈছে। আমি ভাবোঁ আমাৰ এই অনুষ্ঠানটি ভালদৰে সুকলমে আমি সফলতাৰে সামৰিব পাৰোঁ।